বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰী শ্ৰী মাধৱদেৱে 1505 শকত অৰ্থাৎ 1583 খ্ৰীষ্টাব্দত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ 8 বছৰ ধৰি আছিল। তেওঁ শ্ৰী মথুৰা দাস বুঢ়া আটাক সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিছিল। বুঢ়া আটায়ে সত্ৰৰ প্ৰশাসনিক দিশটো শক্তিশালী কৰি বৰপেটাৰ আঞ্চলিক আৰু প্ৰতিষ্ঠানিক উন্নয়ন সাধন কৰিছিল। এক গণতান্ত্ৰিক ব্যৱস্থাৰো প্ৰৱৰ্তন কৰা হৈছিল, যি ব্যৱস্থা আজিও চলি আছে। বহু সংখ্যক ভক্ত বৰপেটালৈ আহিছিল আৰু জাতি বৈষম্য পৰিহাৰ কৰি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি এক সাম্যবাদী সমাজ গঢ়ি তুলিছিল। ভক্তসকলৰ মাজত এক নতুন কৰ্ম সংস্কৃতি ঠন ধৰি উঠিছিল। আৰম্ভণিতে সত্ৰখন কেঁচা ঘৰ আছিল। আগেয়ে সজোৱা এই ঘৰটো 1952 চনত ডাঙৰ খুঁটাৰে আৰু চিত্ৰখোদিত বেৰেৰে পকীকৰণ কৰা হয়। আগতে সত্ৰখনক বৰপেটা থান বোলা হৈছিল। তলত সত্ৰ চৌহদৰ ভিতৰত কিছুমান সুকীয়া গৃহ আছে। সত্ৰ চৌহদ তিনিটা বাটচৰাৰ সৈতে আৰম্ভ হয়। মুখ্য সত্ৰ চৌহদ দেৱালৰ দ্বাৰা আবৃত। এই বাটচৰা কেইখন হৈছে নহাটী বাটচৰা পশ্চিমৰ ফালে প্ৰৱেশ আছে, উত্তৰহাটী বাটচৰা উত্তৰ ফালে প্ৰৱেশ আছে আৰু দক্ষিণহাটী বাটচৰা দক্ষিণ ফালে প্ৰৱেশ আছে। সত্ৰৰ পূবফালৰ পৰা কোনো প্ৰৱেশ নাই, কিয়নো পূবফালে হৰিজান নামৰ এখন নিজৰা বৈ গৈছে। বাটচৰাৰ দৰে মুখ্য সত্ৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ 3টা প্ৰৱেশ দুৱাৰ আছে। এইকেইখন হৈছে উত্তৰ দুৱাৰ, দক্ষিণ দুৱাৰ আৰু পশ্চিম ফালে দালান। দালানক মুখ্য প্ৰৱেশ দুৱাৰ বুলি গণ্য কৰা হয়। সত্ৰৰ কীৰ্তন ঘৰ চৌহদৰ প্ৰায় কেন্দ্ৰত অৱস্থিত। ই পশ্চিমৰ মুখ্য প্ৰৱেশ দুৱাৰ আৰু ভাঁজঘৰৰ পূবত অৱস্থিত। মুখ্য পশ্চিম দুৱাৰৰ ওচৰত 2টা কাঠৰ স্তম্ভ আছে। পৰম্পৰাগতভাৱে ইয়াক তুলসী খুঁটা বুলি জনা যায় আৰু ইহঁতে মুখ্য ভাৱটোক ধৰি ৰাখে। ইয়াত গুৰু আসন আছে আৰু ইয়াৰ পিছফালে 2টা ডাঙৰ গছাত অক্ষয়বন্তি জ্বলোৱা হয়। গুৰু আসনৰ পিছফালে পূব কোণত 2খন চকী আছে। এই চকী দুখনক বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া বোলে আৰু তেওঁলোকে তেওঁলোকৰ দৈনন্দিন কাৰ্যকলাপত ইয়াক ব্যৱহাৰ কৰে। কীৰ্তন ঘৰত 3টাকৈ গুৰু আসন আছে। বিশ্বাস কৰা হয় যে এই গুৰু আসন শংকৰদেৱ, মাধৱদেৱ আৰু পদ্মমাতাৰ নামৰ সৈতে জড়িত। সাধাৰণ বিশ্বাস অনুসৰি এই 3জন গুৰু আসন ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি এক মিশ্ৰিত ৰূপত সমৰ্পিত। গুৰু আসন আগত 7টা বৰ-শৰাই এটা শাৰীত ৰখা হয়। প্ৰতিটো বৰ-শৰাই সন্মুখত চাকি জ্বলোৱা থাকে। কীৰ্তনঘৰৰ ভিতৰত কোনো ঈশ্বৰ বা দেৱীৰ মূৰ্তি নাই। বৈষ্ণৱ কীৰ্তি চিহ্নৰ উপৰি আহোম ড্ৰেগন ঙি-ঙাও-খাম বৰপেটা সত্ৰত দেখা যায়। সত্ৰৰ ভাঁজঘৰক মণিকূট বুলি কোৱা হয়। এই অঞ্চলত সোণ আৰু ৰূপৰ মূল্যৱান অলংকাৰ ৰখা হয়। কিছুমান দেৱতাৰ মূৰ্তিও ইয়াত ৰখা হৈছে। ভাঁজঘৰটোৰ উত্তৰ-দক্ষিণ অৱস্থানত কীৰ্তন ঘৰৰ পূবফালে স্থাপিত। ভাঁজঘৰৰ স্থাপত্য শৈলী অনন্য। ভাঁজঘৰত যোৱা 400 বছৰ ধৰি অক্ষয়বন্তি নামেৰে এগছি বন্তি ক্ৰমাগতভাৱে জ্বলি আছে। সত্ৰৰ পাঠচাঙে এক বিশেষ স্থাপত্য শৈলীও বহন কৰে। পাঠচাং কাঠ আৰু টিনেৰে নিৰ্মিত। ইয়াক ভাঁজঘৰৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে। পেটচাঙৰ মজিয়া মাটিৰ পৰা 5 ফুট অৰ্থাৎ 1.5 মিটাৰ ওপৰত অৱস্থিত। ইয়াত কিছুমান বিশেষ সভা অনুষ্ঠিত হয়। মূলতঃ সত্ৰৰ ধৰ্মীয় আৰু প্ৰশাসনিক বিষয়বোৰ ইয়াত আলোচনা কৰা হয়। ইয়াক ৰজা কংসৰ পাঠচাঙৰ দৰে পবিত্ৰ বুলি বিশ্বাস কৰা হয়। সত্ৰ চৌহদৰ পূবফালে হৰিজান নামেৰে এখন খাল আছে। পূবৰ সত্ৰ চৌহদ স্পৰ্শ কৰাৰ খালৰ পাৰটোক সাতখতি ঘাট বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য শ্ৰী মাধৱদেৱে এই খালত অন্যান্য ভকতৰ সৈতে গা ধুইছিল। এই সাতখতিসমূহ শিলেৰে নিৰ্মাণ কৰা হৈছিল। জানৰ পানীৰ মাজত শিশু কৃষ্ণৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে। বৰপেটা সত্ৰৰ মঠটো আহোমসকলৰ স্থাপত্য শৈলীৰ সৈতে একে। কিছুমান মূল্যৱান শংকৰ-মাধৱৰ স্মৃতিচিহ্ন মঠত ৰখা হৈছে। ইয়াত শংকৰদেৱ আৰু মাধৱদেৱে ভৰি ধুবলৈ ব্যৱহাৰ কৰা এটা শিল, শংকৰদেৱৰ দশম আৰু মাধৱদেৱৰ নামঘোষাৰ পাত, ভক্তি ৰত্নাৱলী আৰু মধুৰা দাসক পাৰিশ্ৰমিক হিচাপে দিয়া 2টা নাগেৰী মুদ্ৰা আছে।
শ্ৰী ৰাম আতাৰ ঘৰ বা ভীতি মাধৱদেৱৰ ঘৰৰ বিপৰীতে স্থাপন কৰা হৈছিল। বৰ্তমান এই স্থানত এটা কুঁৱা নিৰ্মাণ কৰা হৈছে। এই কুঁৱাটোৰ পানী পবিত্ৰ বুলি ধাৰণা কৰা হয় আৰু এই কুঁৱাটোৰ পানী সত্ৰৰ সকলো কামত ব্যৱহাৰ কৰা হয়। সত্ৰৰ উত্তৰ-পূব অৱস্থানত বৰপেটা সত্ৰ, মথুৰা দাস বুঢ়াআটাৰ প্ৰথম সত্ৰীয়া ঠাইত এটা সৰু কিন্তু ধুনীয়া ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াক বুঢ়াআটাৰ ভীতি বোলে। সত্ৰৰ ভাগৱত গৃহ এখন এটা দেৱাল অবিহনে খোলা ইংৰাজীত এল আকৃতিৰ ঘৰ। ইয়াক প্ৰাৰ্থনা গৃহ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া মানুহে ভাগৱত শুনিবলৈ ইয়ালৈ আহে। দৌল বা হোলীৰ সময়ত ভাগৱত ঘৰটো অস্থায়ী চিকিৎসা গৃহ হিচাপে ব্যৱহাৰ কৰা হয়। সত্ৰখন সভাঘৰ কীৰ্তন ঘৰৰ উত্তৰ-পশ্চিম স্থিতিত অৱস্থিত এখন মুকলি ঘৰ। সম্প্ৰদায়ৰ সাধাৰণ সভা ইয়াত অনুষ্ঠিত হয়। সভাখনৰ উত্তৰ ফালে এটা সৰু ঘৰ আছে। ইয়াক জগমোহন গৃহ বুলি কোৱা হয়। জগমোহন গৃহত সত্ৰৰ ভকতসকলে যিকোনো ধৰণৰ অসুবিধাসমূহ আলোচ কৰে। সত্ৰখনৰ উত্তৰ-পশ্চিম কোণত আৰু উত্তৰ প্ৰৱেশ দুৱাৰৰ ওচৰত এক অনন্য ডিজাইনৰ ৭ খলপা খটখটীযুক্ত দৌল আছে। মুখ্যতঃ দৌল উৎসৱৰ সময়ত কলীয়া ঠাকুৰ বা কইলা বাবাক ৰখাৰ বাবে এই ভৱন ব্যৱহাৰ কৰা হয়। সত্ৰৰ ভিতৰত এখন ৰংগমঞ্চ আছে। ইয়াৰ আগফালে মানুহে মুকলিকৈ কলা প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ পিছফালে সীমাৰ সৈতে আৱৰণ দেৱালেৰে আবৃত আৰু মঞ্চত বিভিন্ন কলা প্ৰদৰ্শন কৰা হয়। সময়ে সময়ে ইয়াত কলা আৰু সাংস্কৃতিক কাৰ্যকলাপ প্ৰদৰ্শন কৰাৰ বাবে ই এখন আধুনিক মঞ্চ। ফাকুৱাৰ লগত জড়িত অসমৰ অন্যতম উৎসৱ হ'ল দৌল উৎসৱ। বৰপেটাৰ স্থানীয় ভাষাত এই উৎসৱক দেউল বোলা হয়। বৰপেটাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দৌল উৎসৱৰ সূচনা কৰিছিল যদিও বৰপেটা ধামত 1518 শকত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়াআটাই প্ৰথমবাৰৰ বাবে ইয়াক প্ৰচলন কৰে। সেই দিনাৰ পৰাই পৰম্পৰাগতভাৱে ইয়াক পালন কৰি অহা হৈছে। দেউল উৎসৱৰ এমাহৰ আগৰে পৰা ইয়াৰ প্ৰস্তুতি আৰম্ভ হয়। ধৰ্মীয় আচাৰ ভক্তিৰস আৰু সমন্বয়ৰ উৎসৱ হিচাপে বৰপেটাৰ দেউল উৎসৱ চিহ্নিত হৈ আহিছে। বৰপেটা চহৰখন মাজমজিয়াত অৱস্থিত হোৱাৰ বাবে সত্ৰখন স্থলপথেৰে যোগাযোগ ব্যৱস্থা আছে। নিকটতম ৰেল ষ্টেচন বৰপেটা ৰোড, নিকটতম বিমানবন্দৰ গুৱাহাটী আছে। বৰপেটা গুৱাহাটীৰ পৰা পথ পৰিবহণৰ দ্বাৰা ভালদৰে সংযুক্ত।